নাজিৰাত আছাম ৰেজিমেণ্টৰ তৰফৰ পৰা আলফাৰ সৈতে জড়িত এজনক আটক কৰি আছাম ৰেজিমেণ্টে নাজিৰা আদৰ্শ আৰক্ষী থানাত গতাই দিয়ে। ধৃত আটকাধীন লোকজন মৰাণৰ ৱেষ্ট পথাৰৰ ৰোহিণী গগৈ। ৰোহিণী গগৈক বৰ্তমান আছাম ৰেজিমেণ্টে আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰখাৰ পিছত জেললৈ প্ৰেৰণ কৰিছে। বিশেষ সূত্ৰই দিয়া খবৰ অনুসৰি আটকাধীন ৰোহিণী গগৈয়ে আলফাৰ কেম্পত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। ব্যুৰ ৰিপৰ্ট পাটকাই টিভি।